সোণোৱাল কছাৰী গণমঞ্চৰ ফালৰ পৰা সকলোলৈকে আমি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। হয়, অহা কাইলৈ সোণোৱাল কছাৰী গণমঞ্চৰ অসমৰ তৰফৰ পৰা সোণোৱাল কছাৰী বৌদ্ধিক সমাজক লৈ এখনি বৌদ্ধিক আলোচনা চক্ৰৰ আয়োজন কৰিছোঁ। ইয়াৰ মূল কাৰণ হ'ল যে সোণোৱাল কছাৰী জনগোষ্ঠী আজিৰ তাৰিখত আমি যদি অকণমান ভিতৰলৈকে যদি বিশ্লেষণ কৰি চাওঁ যে অসমত বিশেষকৈ উজনি অসমত সোণোৱাল কছাৰী জনগোষ্ঠী আজি তৃতীয় শ্ৰেণীৰ নাগৰিকলৈ পৰিণত হৈছে। যে বাংলাদেশীসকলক বা অবৈধ নাগৰিকসকলক যিদৰে মাটিৰ পৰা বা ঘৰৰ ভেটি উচ্ছেদ কৰিছে, উজনি অসমতো আমি দেখি আহিছোঁ যে সোণোৱাল কছাৰী জনগোষ্ঠী কেৱল সোণোৱাল কছাৰী জনগোষ্ঠীৰ মানুহক মাটি ভেটি উচ্ছেদ কৰা আমাৰ পৰিলক্ষিত হৈছে। গতিকে আমি ভাবিবলৈ বাধ্য হৈ গৈছোঁ যে অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীয় যি ৰাজনৈতিক অধিকাৰ, যি ভূমি অধিকাৰ, জীয়াই থকাৰ যি মৌলিক অধিকাৰ, এইখিনি নাইকিয়া হৈছে। গতিকে ইয়াৰ পৰা আমি কিদৰে নিষ্ঠা পাব পাৰোঁ, সেই উদ্দেশ্যে আগত ৰাখি আমাৰ সোণোৱাল কছাৰী জনগোষ্ঠীয় ৰাজনৈতিক যি অধিকাৰ, সেই অধিকাৰ আমি কেনেকৈ ঘূৰাই পাব পাৰোঁ সেই সম্পৰ্কে অহা কাইলৈ আমি আলোচনা কৰিম। নিশ্চিতভাৱে কাইলৈ যিখন মিটিং আমাৰ হ'ব, সেই মিটিংখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। কাৰণ আমি অসমৰ কেইবাজনো বিশিষ্ট ব্যক্তি, সোণোৱাল কছাৰী সমাজৰ বিশিষ্ট ব্যক্তি, নমস্য ব্যক্তি আমি আমন্ত্ৰণ কৰিছোঁ। আৰু সেই বৈঠকখনত প্ৰায় আমি 250 মানুহ, 250জন বিশেষ মানুহক আমি আমন্ত্ৰণ কৰিছোঁ। গতিকে যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব বুলি আমি আশা ৰাখিছোঁ। আৰু বিষয়টো যিহেতু অতি গুৰুত্বপূৰ্ণ, যে ৰাজনৈতিকভাৱে যদি আমি চাওঁ যে অসম গণ পৰিষদ বা বিজেপি চৰকাৰে অসমৰ সোণোৱাল কছাৰী জনগোষ্ঠীসমূহক ৰাজনৈতিকভাৱেও শেষ কৰাৰ এটা পৰিকল্পনা কৰি আহিছে। নয়ন সোণোৱালক টিকট নিদিলে, সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচন অনুষ্ঠিত হৈছিল, সৰ্বানন্দ সোণোৱালক ৰাজনৈতিকভাৱে বঞ্চিত কৰা হ'ল। আৰু এইবাৰো যদিও সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া ভাৰতীয় জনতা পাৰ্টীৰ ফালৰ পৰা বা সংযুক্ত বিজেপি বা এজিপি ফালৰ পৰা খেলিছে, তথাপিতো আমাৰ সন্দেহ হৈছে যে সোণোৱাল কছাৰী সম্প্ৰদায় হোৱাৰ কাৰণেই বিজেপি বা এজিপি মানুহৰ যোগেদি বা ভোটাৰৰ যোগেদি সৰ্বানন্দ সোণোৱাল বঞ্চিত হোৱাৰ আমাৰ এটা আশংকা হৈছে। গতিকে আমাৰ স্পষ্ট, আমি আগতেও কৈছোঁ যে সেইকাৰণে আমি এই কথাখিনি গম পাই বিগত সময়ত বিৰোধী ঐক্যমঞ্চক আমি সমৰ্থন কৰিছিলোঁ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে। গতিকে আগন্তুক দিনত সেই কথাখিনি নিশ্চিতভাৱে আলোচনা হ'ব। গতিকে ইয়াৰ উপৰিও আমি অহা কাইলৈ বিভিন্ন ক্ষেত্ৰত আগবঢ়াই অহা 3 গৰাকী ব্যক্তিক আমি সম্বৰ্ধনা জনাম। সমাজ জীৱনৰ লগত জড়িত হৈ অৰ্থনৈতিকভাৱে সবল হৈ এগৰাকী সফল ব্যৱসায়ী ৰূপে প্ৰতিষ্ঠা লাভ কৰা নামবৰ দিনেশ সোণোৱাল ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাম। আমাৰ শিক্ষাগুৰু, সাহিত্যিক, আমাৰ সন্মানীয় নমস্য ব্যক্তি গুণেশ্বৰ সোণোৱাল ছাৰক আমি সম্বৰ্ধনা জনাম। আৰু যে 50টা ভাষাত গীত গাই এছিয়া বুক অফ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট কৰা ডিব্ৰুগড় ইউনিভাৰ্চিটি অসমীয়া বিভাগৰ ছাত্ৰী ডিকি সোণোৱালকো আমি সম্বৰ্ধনা জনাম। গতিকে অহা কাইলৈ যিখন বৈঠক অনুষ্ঠিত হ'ব, সেই বৈঠকখন যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। গতিকে অসমৰ সকলো শ্ৰেণীৰ ৰাইজক, সকলো শ্ৰেণীৰ বুদ্ধিজীৱীক আমি যিসকলক এতিয়াও আমন্ত্ৰণ কৰিবলৈ বাকী ৰৈ গৈছে, তেখেতসকলক আমি ইয়াৰ পৰাই আজি সংবাদ মাধ্যমৰ যোগেদি বা সংবাদ ব্যৱস্থাৰ যোগেদি আমি তেখেতসকলকো আমাৰ অহা কাইলৈ হ'ব লগা আমাৰ যিখন বৌদ্ধিক মিটিং, সেইখনলৈ আমি আমন্ত্ৰণ জনাইছোঁ। আৰু আশা ৰাখিছোঁ সকলোৱে আহি সোণোৱাল কছাৰী জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰিবৰ কাৰণে আপোনালোকৰ সৎ দিহা পৰামৰ্শ আৰু আপোনালোকৰ আশীৰ্বাদে নিশ্চিতভাৱে সোণোৱাল কছাৰী জনগোষ্ঠীটো আগবাঢ়ি যাব, সেই আশা কৰি আমি আপোনালোকক পুনৰ অহা কাইলৈ বৈঠকলৈ আমন্ত্ৰণ জনাইছোঁ। ধন্যবাদ।